বাক্সাৰ নিকাছী হাইস্কুলৰ সোণালী জয়ন্তী আৰম্ভ। বাক্সা জিলা ভাৰত-ভূটান সীমান্তত অৱস্থিত ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নিকাছী হাইস্কুলৰ আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তী। পুৱা বিশিষ্ট সমাজকৰ্মী ব্ৰহ্মই হাইস্কুলৰ মূল তোৰণ মুকলি কৰাৰ পাছতে সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন কৰে অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰৰ 50গৰাকী বিশিষ্ট ব্যক্তিয়ে। ইয়াৰ পাছতে কাৰ্যসূচী অনুসৰি স্মৃতি স্তম্ভ মুকলি মঞ্চ, ভোজনালয়, অতিথিশালা আদি মুকলি কৰা হয়। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তীৰ অন্তিম দিনা মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিটিআৰ প্ৰধান প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব। পঞ্চাছ বছৰ হোৱা উপলক্ষে গোল্ডেন জুবলিৰ আজি প্ৰথম দিন, আজি 14 তাৰিখ। আজি ৰাতিপুৱাৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰথমে তোৰণ উদ্ঘাটন, তাৰ দ্বিতীয়তে স্মৃতি তৰ্পণ, তৃতীয়ত আমাৰ পতাকা উত্তোলন, তাৰ চতুৰ্থতে আমাৰ মঞ্চ উদ্বোধন, পঞ্চমত আমাৰ খাদ্য বিভাগৰ যিটো আছিলে গেষ্ট জনগোষ্ঠীৰ বাসস্থান, বিভিন্ন ধৰ্মাৱলম্বী লোক আছে ইয়াত, সকলো লগ লাগি ৰাতিপুৱা আমাৰ এটা সাংস্কৃতিক শোভাযাত্ৰা হ'ব। তাত সকলো ধৰণৰ পোচাক পৰিচ্ছদ সাংস্কৃতিক প্ৰদৰ্শন কৰাৰ পিছত আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী আছে। বৃক্ষৰোপণ হ'ব। হোৱাৰ পিছত দুপৰীয়া আমাৰ মন্ত্ৰী মহোদয়সকল আহিব, অতিথিসকল আহিব, সাহিত্যিকসকল আহিব। তেখেতসকলে অংশগ্ৰহণ কৰিব আৰু মূল্যৱান কথাবিলাক ক'ব বুলি আমি আশা কৰিছোঁ। এই অঞ্চলৰ ৰাইজে, সকলো সদাশাই ৰাইজে আমাৰ যিটো কাৰ্যসূচী নিকাছী হাইস্কুল স্থাপন কৰা 50 বছৰ হোৱাৰ উপলক্ষে আমি যিখিনি প্ৰচেষ্টা কৰিছোঁ আজিলৈকে যাতে সফল হয় সেইখিনি কামনা কৰিছোঁ। ধৰ্মৰে আবিষ্কৃত এই অঞ্চল। হাবি বননিৰ মাজত আমাৰ যিসকল স্ৰষ্টা উদ্যোগী ব্যক্তিসকল আছিল তেখেতসকলে চিন্তা কৰিলে যে এই অঞ্চলত যদি শিক্ষাৰ ব্যৱস্থা নাথাকে তেতিয়াহ'লে ইয়াত সমন্বয় নাথাকিব আৰু ভৱিষ্যতত ইয়াৰ উন্নতি নহ'ব। নতুন প্ৰজন্মই ইয়াত লাভ কৰিব নোৱাৰিব, একো লাভ কৰিব নোৱাৰিব, দেশৰ লগত আগুৱাই যাব নোৱাৰিব। তাৰ কাৰণে কৰি দিলে আৰু তেওঁলোকে আশা কৰা মতে আজি 50 বছৰত আমাৰ বিদ্যালয়ৰ পৰা যথেষ্ট ছাত্ৰ ছাত্ৰীসকলে উচ্চ শিক্ষাৰ যিটো জগতলৈ সোমাইছে। তো তাৰ ফলস্বৰূপে আজি আমাৰ IPS অফিচাৰ পৰ্যন্ত হৈছে, IAS অফিচাৰ হৈছে, ACS হৈছে, ইভিন আমাৰ দেশৰ বাহিৰে অন্যান্য অষ্ট্ৰেলিয়াৰ ডক্টৰ হৈ আছে, কিছুমান লণ্ডনত কোনোবাই কাম কৰি আছে, ভূটানত, জাপানত আছে, নেপালত আছে, তেওঁলোকে কৰিব পাৰিছে। গতিকে আমাৰ স্ৰষ্টাসকলে যিটো সপোন দেখিছিলে এই সপোন বাস্তৱত হৈ গৈ আছে। তো এতিয়া ইয়াৰ উত্তৰত মই ক'ব খোজোঁ, ইয়াৰ পিছত ভৱিষ্যতত আজিৰ তাৰিখত তেওঁলোকৰ প্ৰজন্মই যিটো কৰিছে তাৰ পিছত আমাৰ দায়িত্ব আমাৰ। গতিকে আমি আমাৰ দায়িত্বখিনি সুন্দৰভাৱে আঁকোৱালি লৈ অহা প্ৰজন্মৰ কাৰণে আমি ইয়াতকৈ আৰু উচ্চ টেকনিকেল শিক্ষা, IIT, IMM এইবিলাক দিয়াৰ যাতে ছাত্ৰ ছাত্ৰী ইয়াৰ পৰা উৎপন্ন কৰি আমি পঠাব পাৰিম সেই চেষ্টা আমি কৰিছোঁ আৰু তাকে আহ্বান জনাইছোঁ।